হয়, খেৰলি চাপৰ ৰাইজে এক ভুগিবলগীয়া দৃশ্য। আমাৰ দনচুৰি নদী গৰাখহনীয়াই আজিৰ পৰা প্ৰায় 15 বছৰ আগত এনেদৰে ভাঙিছে আৰু এতিয়ালৈ ভাঙি আছে। এজাক বৰষুণ অহাৰ লগতেই ভাঙিবলগীয়া অৱস্থাত হয়। প্ৰায় 1000 বিঘাৰ ওপৰত ভাঙি লৈছে আৰু প্ৰায় 50-60খন ঘৰ দনচুৰি নদীয়ে খহাই লৈছে। এতিয়ালৈ আমাৰ চৰকাৰৰ পৰা কোনো সুবিধা বা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিয়া নাই। আমাৰ চৰকাৰৰ তাত এটা অনুৰোধ জনাওঁ যে অতি সোনকালে জলজীৱন মিছনৰ আঁচনি দেখা পাইছোঁ আৰু প্ৰাথমিক বিদ্যালয় দেখা পাইছোঁ। হয়, যোৱা বছৰত আমাৰ ইয়াতে জলজীৱন আঁচনি এটা JJM অনুষ্ঠিত কৰা হৈছিলে। এই অনুষ্ঠিত কৰাৰ পিছতে যোৱা বছৰ কৰিছে, এতিয়াই ভাঙিবলগীয়া অৱস্থাত পৰি আছে। আৰু আমাৰ ইয়াতে বিদ্যালয় এটা আছে, বিদ্যালয়টো এতিয়া ভাঙিবলগীয়া অৱস্থাত পৰি আছে। আমাৰ চৰকাৰৰ তাত এটাই আহ্বান জনাওঁ যে এইটো আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিয়ক আৰু আমাৰ প্ৰাথমিক বিদ্যালয়টো ৰক্ষা কৰক আৰু আমাৰ ৰাইজে খেৰলি চাপৰ ৰাইজ সুৰক্ষিত থাকক বুলি আমাৰ চৰকাৰৰ তাত এটাই আহ্বান জনাওঁ। কৃষিভূমি হ্ৰাস হৈছে দৈনিক। হয়, কৃষিভূমি প্ৰায় 50-60 বিঘা মাটি কৃষিভূমি খহাই লৈছে। এই কৃষিভূমি ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিব লাগে। মন্ত্ৰী বিধায়ক অহা নাই, আহিছে আমাৰ MLA ছাৰ আহিছিলে, কেইদিন আগত আহিছিলে, আহি কিনে চাই গৈছে, ৰাইজৰ লগত কথা পাতি গৈছে। এতিয়াও ব্যৱস্থাটো কৰা নাই, ব্যৱস্থা কৰিব বুলি আমাৰ MLA ছাৰক আহ্বান জনাওঁ যে সোনকালে আমাৰ খেৰলি চাপৰ ৰাইজৰ ব্যৱস্থাটো প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি দিলে আমাৰ খেৰলি চাপৰ ৰাইজে সুস্থভাৱে বসবাস কৰিব পাৰিব বুলি আশা ৰাখি